Good morning, students. Good morning, ma'am. Good morning, ma'am. Yes, ভাল তোমালোকৰ? ভালে ma'am, আপোনাৰ ভাল? ভাল ভাল। আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ আৰু আজি হৈছে 12th July 2021 টাইম হৈছে 9 to 9:45 ক্লাছ হ'ল HS second year and topic is educational statistics. আমার যেটু ইউনিট 3 আছিলে কারেন্ট ট্রেন্ডস ইন এডুকেশন সেই কারেন্ট ট্রেন্ডস আমি হেক কৰিছো তার আমি আকৌ রিভাইজ কৰিম এতিয়া আমি এটা নতুন ইউনিটৰ ফালে গৈছো ইউনিট 7 এডুকেশনাল স্ট্যাটিস্টিক্স আমি স্টুডেন্ট এদিন এডুকেশনাল স্ট্যাটিস্টিক্স কৰিম আৰু এদিন কারেন্ট ট্রেন্ডস ইন এডুকেশন কৰিম দুটা আমি মিলাই মিলি কৰিম আজি আমাৰ ক্লাছ হৈছে এডুকেশনাল স্ট্যাটিস্টিক্সৰ ওপৰত মই তোমালোকক ৰিকুৱেষ্ট কৰিছো তোমালোকে প্লিজ তোমালোকৰ কপিজবোৰ লৈ আনা কপি তোমালোকৰ ৰেডি আছে Same ma'am. ঠিক আছে স্টুডেন্ট তো লাস্ট ক্লাস আমি ডিসকাস করেছিল স্ট্যাটিস্টিক্স এটা প্রসেস হল কালেকশন ক্লাসিফিকেশন টেবুলেশন ডিস্ট্রিবিউশন অফ ফ্যাক্টস স্ট্যাটিস্টিক্সত আমি কালেক্ট করো ক্লাসিফাই করো অর্গানাইজ করো টেবুলেট করো ডিস্ট্রিবিউট করো কি করো তথ্য যাতে আমি যিকোনো এটা পার্সন তার পজিশন ওলাব পাৰো এটা গ্ৰুপৰ ভিতৰত মধুস্মিতা ক'ত আছে চয়নিকা ক'ত আছে অল্পনা কিমান নম্বৰত আছে অবিনাশ কিমান নম্বৰত আছে এটো হল এটা উদাহৰণ স্ট্যাটিস্টিক্সৰ এই ধৰণে স্ট্যাটিস্টিক্সত আমি ডাটা কালেক্ট কৰো ক্লাসিফাই কৰো সিস্টেমেটিক্যালি অর্গানাইজ কৰো তাৰ পিছত এটা সিদ্ধান্তত আহো এতিয়া স্টুডেন্ট স্ট্যাটিস্টিক্স ভালকে জানিবলে হলে মই সদায় এটা পদ্ধতি এপ্লাই কৰো দ্যাট ইজ ফার্স্ট মই প্র্যাকটিক্যাল ডিসকাস কৰো তাৰ পাছত থিওরি ডিসকাস কৰো সদায় মই প্র্যাকটিক্যাল আগত ডিসকাস কৰো আৰু থিওরি পাছত ডিসকাস কৰো ইয়াত লাভটো কি হয় স্টুডেন্টে স্ট্যাটিস্টিক্স সম্পৰ্কে প্র্যাকটিক্যালি প্ৰথম জানি লয় তাৰ পিছত তেওঁলোকৰ থিওরি জানিবলৈ সুবিধা হয় কেনেকে এই সুবিধাটো হয় তোমালোকে লাহে লাহে গম পাবা মই এই এক্সপেৰিমেন্টটো সদায় কৰিছো আৰু সদায় মই লাভ পাইছো হিস্টোগ্রাম কেনেকে ড্র কৰিব লাগে আগতে যদি আমি হিস্টোগ্রামটো ড্র কৰি লওঁ আমাৰ পদ্ধতি মনত থাকে আমি হিস্টোগ্রাম কেনেকে ড্র কৰিলো সিমিলারলি আগতে যদি আমি অঙ্কটো কৰি লওঁ আমাৰ মনত থাকে যে অঙ্কটো আমি কেনেকে কৰিলো সেই কথাকেইটা ভাষাত লিখিবলৈ উজু হয় হেতু কাৰণে মই প্ৰথম অঙ্ক কৰাম তো আমি প্ৰথম এটা কথা মনত থওঁ যে পৰিসংখ্যা বিজ্ঞান হল কালেক্ট কৰা ক্লাসিফাই কৰা অর্গানাইজ কৰা ডিস্ট্রিবিউট কৰা তাৰ পিছত এটা সিদ্ধান্তত উপনীত হোৱা এই কথাটো প্ৰমাণ কৰিবলৈ আজি মই এটা সাম লৈ আহিছো তোমালোকৰ কাৰণে ঠিক আছে স্টুডেন্ট মই তোমালোকক এতিয়া এটা অঙ্ক কৰাবলৈ লৈছো কোনোবা আহিছে ওয়েট Yes. 1 মিনিট ৰবা তো এতিয়া মই এটা ওয়ার্ড ডকুমেন্ট উলিয়াই লৈছো এটা ওয়ার্ড ডকুমেন্ট উলিয়াই লৈছো আৰু সেই ডকুমেন্টটো এতিয়া মই ইউজ কৰিম ফৰ স্ট্যাটিস্টিক্যাল সামস ঠিক আছে আচ্ছা তৃষ্ণা হা মই এতিয়া এটা ইম্পর্টেন্ট অঙ্ক দেখাবলৈ লৈছো
ওকে এটা ৰবা মই এতিয়া উলিয়াইছিলো এতিয়া ঠিক আছে মই অকমান দেৰি ৰুৱা মই ডকুমেন্টটো উলিয়াই লওঁ yes statistics আমি এতিয়া উলিয়াই লৈছো Okay students মই এতিয়া স্ক্ৰিনটো শেয়াৰ কৰিবলৈ লৈছো I hope এতিয়া এটো উলিয়াই যাব ঠিক আছে স্টুডেন্ট এতিয়া তোমালোকে যেনেকে কপি লৈ ৰেডি আছা মই এতিয়া মোৰ কপি লৈ ৰেডি আছো এতিয়া মই শেয়াৰ কৰিবলৈ লৈছো এটা ব্ল্যাঙ্ক ডকুমেন্ট তোমালোকে ব্ল্যাঙ্ক ডকুমেন্ট দেখি পাইছা yes তোমালোকে এটা ব্ল্যাঙ্ক ডকুমেন্ট দেখি পাইছা ঠিক আছে yes ইয়াতে আমি এতিয়া স্ট্যাটিস্টিক্যাল ইন্টারপ্রিটেশন প্র্যাকটিক্যালি কৰিম yes it is very much visible okay so students ইয়াত সোয়া তুমি statistics মানে আমি বুঝি পালু যে কালেকশন classification tabulation distribution of facts and figures to come out to a definite conclusion or to know the position of an individual in a given group এটো হল statistics जो তুমি কালেক্ট করো ক্লাসিফাই করো টেবুলেট করো ডিস্ট্রিবিউট করো তথ্য কিয়র কারণে to know the position of an individual in a given group তো ফার্স্ট আমি স্টার্ট করিম কালেকশন দি কালেকশন প্রসেস টু দি স্টুডেন্ট এই আটটাই কেটা এসপেক্টৰ লগত তোমাৰ সিলেবাসটো জড়িত হৈ আছে তোমাৰ সিলেবাস এই চাৰিটা পইণ্টৰ ওপৰতে নিৰ্ভৰ কৰিছে আৰু এটা পইণ্ট আছে এনালাইসিস এন্ড ইন্টারপ্রিটেশন এই চাৰিটা পইণ্টৰ ওপৰতে তোমাৰ স্ট্যাটিস্টিক্সটো নিৰ্ভৰ কৰি আছে তোমাৰ সিলেবাস তো ফার্স্ট আমি স্টার্ট কৰিবলৈ লৈছো কালেকশনৰ পৰা তোমালোকে দেখি পাইছা স্টুডেন্টস হয় ম্যাম দেখিছো এতিয়া মই তোমালোকক এটা অংক কৰিবলৈ দিম আৰু অংকটো বুজাই দি মই লাহে লাহে স্ট্যাটিস্টিক্সৰ এই পাৰ্টটা পাঁচটা যে ডাইমেনশন আছে ডাইমেনশনৰ ফালে আগবাঢ়ি যাম তো স্টুডেন্ট তোমালোকে মোৰ লগত এই আনসার কোশ্চেনটো লিখি লোৱা ক্যালকুলেট sorry write tabulate the scores or draw a frequency distribution table তলত দিয়া তথ্যসমূহৰ পৰা এটা বাৰম্বাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা তলত দিয়া তথ্যসমূহৰ পৰা এটা বাৰম্বাৰতা বিভাজন তালিকা তৈয়াৰী কৰা প্ৰস্তুত কৰা তোমাক কৈছে
তলত দিয়া তথ্যসমূহৰ পৰা এটা বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। Twelve, 19, 17, 16, 15, 14, 15, 45, sorry, 15, 22, 26, 31, 23, 17, 16, 15, 13, 12, 16, 16. Student, ইয়াত কেইটামান স্কোৰ দিয়া আছে। তোমাৰ প্ৰশ্নটো হ'ল তলত দিয়া সংখ্যাসমূহৰ পৰা বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। তলত দিয়া সংখ্যাসমূহৰ পৰা বাৰংবাৰতা বিভাজন তালিকা তৈয়াৰ কৰা। বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। তোমালোকে কোৱেশ্চনটো লিখিলা? হয় মেম লিখিলো। মধুস্মিতা হয় মেম লিখিলা? লিখিলো। মধুস্মিতা লিখিলা? হয় মেম লিখিলো। অল্পনা? লিখিলো মেম। চয়নিকা? লিখিলো মেম। প্রিয়া? হয় মেম লিখিলো। ঠিক আছে। তো স্টুডেন্ট এই যে বারংবারতা বিভাজন তালিকা তার বারংবারতা কি এই কথাটো আমি লাহে লাহে বুজি লম। এতিয়া তুমি প্ৰথমতে চোৱা তোমাক দিয়া হৈছে কেইটামান স্কোৰ। ইয়াক কোৱা হয় কালেকশ্যন। প্ৰথমতে তুমি কেইটামান স্কোৰ পালা, কেইটামান স্কোৰ কালেক্ট কৰা হ'ল। এতিয়া তুমি দ্বিতীয় ষ্টেপটো কৰিবা, সেই ষ্টেপটো হ'ল টেবুলেশ্যন। তোমাক এই কালেক্টেড স্কোৰবিলাকক ক্লাছিফাই কৰি টেবুলেট কৰিবলৈ দিছে। তোমাক কেইটামান তথ্য দি দিছে, সেই তথ্যবোৰ কালেক্ট কৰা হ'ল, তুমি পাই গলা। তোমাক কৈছে যে টেবুলেট মানে এই তথ্যবোৰ তুমি সজাই দিয়া। তুমি এটা বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। প্ৰস্তুত কৰি এই স্কোৰবোৰ সজাই দিয়া। তোমাক স্কোৰবোৰক সজাই দিবলৈ কৈছে। বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰি স্কোৰবিলাকক চিষ্টেমেটিক কৰি ল'বলৈ কৈছে। That is a first step of statistics. তো স্টুডেন্ট এই অংকটো কৰিবলৈ হ'লে প্ৰথম তুমি উলিয়াব লাগিব ৰেঞ্জ। ৰেঞ্জ মানে হ'ল প্ৰসাৰ। তাৰ ফৰ্মুলা হ'ল হাইয়েষ্ট স্কোৰ মাইনাছ highest score minus lowest score. First তুমি ইয়াৰ ৰেঞ্জ উলিয়াব লাগিব, ইয়াৰ প্ৰসাৰ উলিয়াব লাগিব। প্ৰসাৰ is equal to highest score minus lowest score. Student ইয়াত highest score কোনটো? এই পাৰ্টিকুলাৰ ডকুমেন্টটো আমাৰ কি লাগিছে? ইয়াত highest score কোনটো? 31 31 আটাইতকৈ ডাঙৰ স্কোৰ হয় নাই? ভালকে চোৱা। yes 31 মাইনাছ লোৱেষ্ট স্কোৰ কিমান? 12 12। তো আমি কিমান পালো স্টুডেন্ট? কৰি চোৱা 31 মাইনাছ 12। কিমান পালো আমি? 31 minus 12 কিমান হ'ল? 19. 19 মেম। Yes, 19. তো আমি পালো 19. এতিয়া স্টুডেন্ট এই যে প্ৰসাৰ আমি উলিয়ালো, প্ৰসাৰ উলিয়াবৰ পাছত আমাৰ লাগিব সাইজ অফ ক্লাছ ইন্টাৰভেল। সাইজ অফ ক্লাছ ইন্টাৰভেল। সাইজ অফ ক্লাছ ইন্টাৰভেল কি? সাইজ অফ ক্লাছ ইন্টাৰভেল হ'ল আমি কিমানৰ পৰা কিমানলৈকে স্কোৰ ল'ম,
কিমানৰ পৰা কিমানলৈকে স্কোৰ ল'ম তাৰ মানে আমাৰ যে প্ৰখাৰ ৰেঞ্জটো কিমানৰ পৰা কিমানলৈকে যাব এইটো লাহে লাহে তুমি গম পাবা যেতিয়া মই এক্সাম্পল দিম মই কি কৈছো কোনটো সাইজৰ কথা তুমি সাইজ এটা ধৰি ল'ব পাৰা তোমাক যেহেতু ইয়াত দিয়া হোৱা নাই তুমি সাইজ এটা ইয়াত ধৰি ল'ব পাৰা সাপোজ মই সাইজ এটা ধৰিলো 5 ধৰি লোৱা হ'ল 5 টো আমি ধৰি ললো যে আমি 5 সাইজ লৈকে লম তো স্টুডেন্ট আমি আমাৰ সাইজ পাইছো 5 এতিয়া আমাৰ লাগিব নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল হ'ল আমি কেইটা ঘৰ লম নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল হ'ল আমি কেইটা ঘৰ আমি লম স্টুডেন্টস নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল উলিয়াবলৈ হলে ৰেঞ্জ ডিভাইডেড বাই সাইজ অফ ক্লাছ ইন্টাৰভেল কৰিব পাৰা ৰেঞ্জ আমাৰ কিমান পাইছো স্টুডেন্ট আমি 19 divided by 5 আমি কিমান পাই গলো এতিয়া কৰি চোৱা 3.8 তাৰ মানে আমি ইয়াক 4 বুলি লিখিব পাৰো 3.8 মানে ইয়াক আমি 4 বুলি ক'ব পাৰো তো আমি নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল পাই গৈছো 4 স্টুডেন্ট নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল মানে আমি কেইটা ঘৰ লম যেতিয়া আমি এই টেবিলটো বনাম এই টেবিলটো বনোৱাতে আমি কেইটা ঘৰ লম হেতু হল নাম্বাৰ সাইজ হল ঘৰৰ ভিতৰত কিমানৰ পৰা কিমানলৈকে সংখ্যা লম তাক সাইজ বুলি কয় তো স্টুডেন্ট আমি পালো যে সাইজ আমি 5 কে ধৰি লৈছো আৰু ঘৰ আমি 4টা বনাম ঠিক আছে এতিয়া আমি ঘৰ 4টা বনাম ইনসাৰ্ট টেবিল কন্ট্ৰোল Z ইনসাৰ্ট টেবিল 1 2 3 4 ঘৰ আমি 4টা ললো আৰু এটা এক্সট্ৰা ললো হেডিংৰ কাৰণে কাৰণ ইয়াত আমি হেডিং দিম হেডিং দিয়াৰ কাৰণে এটা এক্সট্ৰা ঘৰ ললো আৰু বাকি আমি 4টা ঘৰ ললো ফাৰ্স্ট হল ক্লাছ ইন্টাৰভেল নেক্সট হল টেলি তুমি এটো ক্লাছ 10ত কৰিছিল আই থিংক ফ্ৰিকুৱেন্সি আৰু এটো হল কিউমুলেটিভ ফ্ৰিকুৱেন্সি স্টুডেন্ট এটো কি চোৱা তেতিয়া হলে আমি কি বুজি পালো নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল হল আমি কেইটা ঘৰ ললো ক্লিয়াৰ স্টুডেন্টস তোমালোকে বুজি পাইছা I think তোমালোকে লিখাত ব্যস্ত আছা yes নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল মানে আমি কেইটা ঘৰ ললো 1 2 3 4 আৰু লগতে এটা এক্সট্ৰা ললো এটো হল টাইটেলৰ ঘৰ ইয়াত আমি টাইটেল দিম আৰু সাইজ অফ ক্লাছ ইন্টাৰভেল হল আমি কিমানৰ পৰা কিমানলৈকে ললো স্টুডেন্ট তোমালোকে মনত থবা জেনাৰেলি ষ্টেটিষ্টিক্স starts from bottom to top তলৰ পৰা ডাঙৰলৈ যায় সৰুৰ পৰা ডাঙৰলৈ যায় তলৰ পৰা ওপৰত যায় যেনেকৈ 1 2 3 4 তলৰ পৰা ওপৰত যায় A B C D তলৰ পৰা ওপৰত যায় তেনেকৈ ষ্টেটিষ্টিক্স সৰুৰ পৰা ডাঙৰলৈ যায় এতিয়া আমি সাইজ লম তুমি সাইজটো মন কৰিবা আমাৰ আটাইতকৈ লোৱেষ্ট কিমান আছে সংখ্যাটো লোৱেষ্ট স্কোৰ আমি কিমান পাইছিলো 12 আমি ইয়াত লিখিম 12 তলৰ পৰা ওপৰত যায় বুলি কলো 12 আমাক সাইজ কিমান দিছে সাইজ কিমান বুলি কৈছে আমাক 5 এতিয়া 12 ৰ পৰা আমি কাউন্ট কৰিম 12 ৰ পৰা 5 লৈকে আমি কাউন্ট কৰিম 12 13 14 15 16
12ক আমি বাদ দিব নোৱাৰো 12 হল এটা সংখ্যা ষ্টেটিষ্টিক্সত তুমি কোনো সংখ্যাক বাদ দিব নোৱাৰা হেতু কাৰণে 12ক ধৰিব লাগিব 12 13 14 15 16 12 13 14 15 Ma'am. 16 yes প্ৰিয়া মেম আকৌ এবাৰ কৈ দিবচোন এইটো কি 12 টো ধৰিব নোৱাৰো বুলি যে কৈছে তো আকৌ এবাৰ কৈ দিব তাৰ মানে 12 টো আমি ধৰিব লাগিব 12ক আমি বাদ দিব নোৱাৰো যেতিয়া আমি স্কোৰ কাউন্ট কৰিম আমাৰ 5টা হৈছে সাইজ অফ ক্লাছ ইন্টাৰভেল আমি 5 ধৰিছিলো এতিয়া 12ৰ পৰা ষ্টাৰ্ট হ'ব 12ক আমি বাদ দিব নোৱাৰো সাইজ অফ ক্লাছ ইন্টাৰভেল 5 যেতিয়া লম আমি 12ক ধৰি লম 12 13 14 15 16 বুজি পাইছে সবে অ মেম পাইছো জয়নিকা বুজি পাইছা মেম পাইছো অবিনাশ হয় মেম পাইছো কৃষ্ণা পাইছো মেম আলপনা পাইছো মেম 12 to 16 16ৰ পাছৰ সংখ্যা হৈছে 17 17ৰ পৰা 5 কাউন্ট কৰিলে কিমান হ'ব সোনকালে কোৱা 21 yes 21 21 17 18 19 20 21 very good এতিয়া next হ'ব 22 22ৰ পৰা 5 কাউন্ট কৰিলে 26 26 22 23 24 25 26 26ৰ পৰা 5 কাউন্ট কৰিলে 31 31 26 আৰু 26 30 26ৰ পৰা 5 কাউন্ট কৰিলে 30 31 মেম Ma'am, 27. Oh yes yes I was thinking যে এটো বস্তুটো আহা নাই কেলে 31 লৈকে মই ভাবি আছিলো সৰি 26 ৰ পাছত 27 27 28 29 30 31 এতিয়া আমাৰ সোৱা আমাৰ হাই স্কোৰ কিমান আছিল ষ্টুডেন্ট 31 দেখিলা 12 ৰ পৰা 31 কেনেকে হুমাই গল ধুনিয়াকে 12 ৰ পৰা 31 হুমাই গল এটো হল নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল আৰু ইয়াক কোৱা হয় সাইজ অফ ক্লাছ ইন্টাৰভেল সাইজ অফ ক্লাছ ইন্টাৰভেল হল কিমান সংখ্যাৰ পৰা কিমান সংখ্যালৈকে তুমি ৰেঞ্জটো লবা নাম্বাৰ অফ ক্লাছ ইন্টাৰভেল হল বাৰংবাৰতা বিভাজন তালিকাত থকা সংখ্যাৰ তালিকাটো তুমি কেইটা ঘৰ লবা হেতু কাৰণে মই স্ট্যাটিস্টিক্সৰ অংক কেইটা আগত কৰাও স্ট্যাটিস্টিক্সৰ অংকটো আগত কৰালে ষ্টুডেন্টে প্ৰ্যাকটিক্যালি কনসেপ্ট বিলাক বুজি পায় মই ইয়াৰ আটাই কেইটা কনসেপ্ট লাষ্টত ডিটেইল কে ডিসকাস কৰিম আৰু এই অংক কেইটা আকৌ ৰিপিট কৰিম তো তুমি অংক কৰি কৰি যোৱা এট দা এন্ড স্ট্যাটিস্টিকৰ যে থিওৰি কেইটা ডিসকাস হ'ব থিওৰি ডিসকাশনৰ সময়ত তোমাৰ এই কনসেপ্ট বিলাক ক্লিয়াৰ হৈ যাব অংকটো তোমাৰ যেতিয়া ব্ৰেইনত থাকিব অংকৰ লগত কম্পেয়াৰ কৰি তুমি থিওৰিটো মনত থব পাৰিবা তো ষ্টুডেন্ট এতিয়া আমি অংকটোলৈ ঘূৰি যাওঁ তো আমি আমাৰ ক্লাছ ইন্টাৰভেল পাই গলো এতিয়া আমি কৰিম টেলি মানে আমি এই সংখ্যাবিলাক ইয়াত বহাই যাম কেনেকে ইয়াত বহাই যাম এই 12 টো কোনটো ঘৰত পঢ়িছে 12 টো কোনটো পঢ়িছে ষ্টুডেন্ট এইটো ঘৰত হয় নহয় ইয়াত আমি এটা দাগ কাটিলো তাৰ পিছত 22 টো পঢ়িছে কোনটো ঘৰত 22 পঢ়িছে এই ঘৰত ইয়াত আমি এটা দাগ কাটিলো তাৰ পিছত 16 টো পঢ়িছে কোনটো ঘৰত 16 পঢ়িছে নেক্সট ঘৰটো এই ঘৰটো ইয়াত মই এটা দাগ দিলো 16 টো ইয়াত ভৰালো 17 টো পঢ়িছে এই ঘৰত ইয়াত মই এটা দাগ
দিলো এই ধৰণে তোমালোকে মোৰ লগে লগে টেলি কৰি যোৱা 19 টো পৰিছে কোনটো ঘৰত মেম 17 to 21 মাজত yes ইয়াত মই এটা দাগ দিলো 31 পৰিছে কোনটো ঘৰত 31 ৰ কাৰণে আমি এটা স্কোৰ দিলো এটা দাগ দিলো 26 ৰ কাৰণে এটা স্কোৰ দিলো 23 ৰ কাৰণে এটা স্কোৰ দিলো 17 আকৌ 17 ৰ কাৰণে এটা স্কোৰ দিলো 15 ৰ কাৰণে এটা স্কোৰ দিলো 13 ৰ কাৰণে এটা স্কোৰ দিলো 12 ৰ কাৰণে এতিয়া ষ্টুডেন্ট ইয়াত যে আছে ইয়াত আমি এনেকে কাটি দিও হা এই বস্তুটো চোৱা এই যে চাৰিটা আছে 5 নম্বৰটো এনেকে টেৰাকে কাটি দিয়া হয় ইয়াত ভাবলৈ অলপ অসুবিধা হৈছে তোমালোকে বুজি পাইছা নহয় হয় মেম পাইছো হয় মেম পাইছো তোমালোকৰ ভিডিঅ' অন কৰি জাস্ট মোক কপিটো দেখুৱাচোন তেতিয়া হলে আমি বুজি পাম তুমি কেনেকা ধৰণে বুজি পাইছা চাৰিটা দাগ দিয়াৰ পিছত 5 নম্বৰটো এনেকে কাটি দিয়া হয় যিকোনো এটা কপি চাও ভিডিঅ' অন কৰা অংকৰ ক্লাছত কিন্তু ভিডিঅ' অন কৰিব লাগিব কেতিয়াবা হা ইয়েস তোমাৰ কপিটো চাও ইয়েস তোমাৰ কপিটো চাও অলপ নহয় আৰু ওচৰৰ পৰা একদম ওচৰৰ পৰা লব লাগিব কপিটো আমি দেখি পোৱা নাই যিমানটা পাৰা ক্যামেৰাটো একদম ওচৰত লৈ যোৱা তেতিয়াহে দাগ কেটা বুজি পোৱা যাব না কপিৰ ওচৰত লৈ যোৱা প্ৰিয়া মেম এটো বেক ক্যামেৰা কেনেকে হয় মই ধৰি পোৱা নাই ৰব আচ্ছা কৃষ্ণা কলিতা চাও অবিনাশ চেতিয়া এনিওয়ান চয়নিকা কপিটোৰ একেবাৰে ওচৰত লৈ গলে মই ধৰিব পাৰিলো হেতেন মধুস্মিতা গগৈ অল্পনা এজনৰ কপি চাও ইয়েস সবে চোৱা কারেক্ট 4 নম্বৰটো কৰাৰ পাছত 5 নম্বৰটো কাটি দিছে মধুস্মিতা থ্যাংক ইউ এই ধৰণে তোমালোকে 4টা দাগ দি 5 নম্বৰটো কাটি দিব লাগিব থ্যাংক ইউ মধুস্মিতা ঠিক আছে তো এই ধৰণে তোমালোকে টেলিটো কৰি লোৱা এই আটাইকেটা স্কোৰ তোমালোকে আগতে বহাই লোৱা তো তোমালোকে বহালা ধৰি লোৱা যে মই ইয়াত 5 নম্বৰটো কাটি দিছো আটাইকেটা স্কোৰ বহুৱা হৈ গল তোমালোকে টেলি কৰিলা টেলি কৰা হৈ গল আটাইকেটা সংখ্যা টেলি কৰিলা এই আটাইকেটা সংখ্যা কৰিলো মেম ইয়েস বহাই দিয়া কৰিলা ঠিক আছে ষ্টুডেন্ট তো তুমি ফ্ৰিকুৱেন্সি কি পালা ইয়াত সংখ্যাটো কিমান পালা এতিয়া টেলিটোক আমি সংখ্যালৈ ৰূপান্তৰিত কৰিম 27 to 31 কেটা নাম্বার পালা তুমি 1 এটা 22 to 26 তিনিটা 17 to 21 এটো তিনিটাই পাইছো 3টা 12 to 16 পাঁচটা 5টা তার মানে ইয়াত আৰু এটা হবো কিন্তু এই ধৰণে নহয় এই বস্তুটো এই ধৰণে নহয় এটু রং হয় no মই মেম যেনেকে দেখালো 12 to 16 9 হ'ব yes মেম 9টা হ'ব 9টা হ'ব মেম 9টা হ'ব মেম 9টা কত হবো 12 to 16 5 নহয় 9 yes হয়, yes ma'am. 9 হবো ন ঠিক আছে তুমি অকমান ভালকে কৰা
yes, but it is the wrong way, okay? Etu wrong hoy ha. Moi yat just bahabo pora nai. Next class or pora moi blackboard use korim. Classroom or jetu blackboard ase blackboard use korim. Tomaloke moi dekhi palu copy dekhaisa keneke kati korisa, very good. To yat tumi 9 paisa. Cumulative frequency hol ami bottom to top plus kori jam aru sum amar ei score logot milise ne nai. First tumi yat 9 bahai dia. 9 plus 3 kiman hoy? 12 12 plus 12 hoy. 3 kiman hoy? 15 15 plus 1 kiman hoy? 16 18 16. Now student tumi yat score bilak sua. 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16. তোমার এই স্কোরটো আৰু এই কমপ্লিট স্কোর কিন্তু মিলিব লাগিব। এই স্কোর আৰু এই কমপ্লিট স্কোর কিন্তু তোমাৰ মিলিব লাগিব। ৰিমেম্বাৰ দ্যাট, এই কথাটো মনত থবা যে স্কোরস তোমাৰ মিলিব লাগিব। তো স্টুডেন্ট এটু হল এটা প্রসেস। বারংবারতা বিভাজন তালিকা ইয়াতে হেখোয়া নাই, ইয়ার আরো পদ্ধতি আছে। এই পদ্ধতি কেটা আমি লাহে লাহে আমার নেক্সট ক্লাসত শিকিম। তেতিয়া হলে আমি রিভাইজ কৰি লওঁ। আমি ফার্স্ট কি কৰিলো, প্রখার উলিয়ালো। হাইয়েস্ট স্কোর মাইনাস লোয়েস্ট স্কোর। হাইয়েস্ট স্কোর আসলে 31, লোয়েস্ট স্কোর আসলে 12, পালো আমি 19। সাইজ অফ ক্লাস ইন্টারভেল হল কিমানৰ পৰা রেঞ্জ লৈ সংখ্যা লম। দিস ইজ সাইজ। এটু কোৱা হয় সাইজ অফ ক্লাস ইন্টারভেল। আমি কিমানৰ পৰা কিমান সংখ্যা কিমান রেঞ্জ লৈকে আমি সংখ্যা লম। এটু হল সাইজ অফ ক্লাস ইন্টারভেল। আৰু এই গোটেই কলমটো কেইটা আমি ঘর ললো, এই ঘরটো হল নাম্বার অফ ক্লাস ইন্টারভেল। তো স্টুডেন্ট সাইজ অফ ক্লাস ইন্টারভেল 5 বলি আমি ধরি ললো। নাম্বার অফ ক্লাস ইন্টারভেল ওলাব কারণে রেঞ্জক আমি সাইজ দি ডিভাইড করিলো। 19 ডিভাইডেড বাই 5 আমি পাই গলো 4। তার মানে আমি ললো ঘর 4টা। 4টা ঘর ললো আৰু এটা হেডিংৰ কারণে এক্সট্রা ঘর ললো। তার পিছত স্ট্যাটিস্টিক্স যেহেতু বটম টু টপ স্টার্ট হয়, আমি সৰুৰ পৰা ডাঙৰলৈ স্ট্যাটিস্টিক্স লৈ গলো। 12ৰ পৰা স্টার্ট হল আৰু 5 কে আমি ইন্টারভেল ললো। 5 কে ইন্টারভেল লৈ আমি 31 লৈকে পাই গলো, যেটো আমাৰ হাই স্কোর আছিলে। তার পিছত আমি ট্যালি কৰিলো যে এই সংখ্যাবিলাক কোন কোন ঘৰৰ ভিতৰত পৰিছে, তার এগেইনস্টত আমি এটা এটাকে স্কোর দি গলো। দাগ চিহ্ন দাগ কাটি গলো। আৰু এটু রং প্রসেস, ইয়াত মই দাগটো তোমার ইটালিক ভাবে কাটিব পৰা নাই, কিন্তু নিয়মটো হল 4টা হৈ যোৱাৰ পাছত 5 নম্বৰটো টেৰাকে কাটি দিব লাগে, যেটো আমি ক্লাস 10ত কৰিছিলো আৰু তোমালোকে কপিত মোক কৰি দেখাইছা, তো মই বুজি পালো। এই সংখ্যাবিলাকক ফ্রিকুয়েন্সিত কনভার্ট কৰিলো। তাৰ পিছত ফ্রিকুয়েন্সি কেটাক প্লাস কৰিলো। সৰুৰ পৰা ডাঙৰলৈ প্লাস কৰি আমি পাই গলো সঞ্চয়ী বাৰংবাৰতা। এটু হল শ্রেণী অন্তরাল, দাগ চিহ্ন, বারংবারতা, সঞ্চয়ী বারংবারতা। তো স্টুডেন্ট এটু হৈ গৈছে আমাৰ অঙ্ক। ফার্স্ট সাম। ইয়াৰ লগত জড়িত থিওরি মই লাহে লাহে আৰু ক্লিয়ারকে ডিসকাস কৰিম। এতিয়া তোমালোকে ঘৰত প্র্যাকটিস কৰিব কাৰণে এটা অঙ্ক লিখি লোৱা। তলত দিয়া সংখ্যাসমূহৰ পৰা বারংবারতা বিভাজন তালিকা প্রস্তুত করা। তলত দিয়া সংখ্যাসমূহৰ পৰা বারংবারতা বিভাজন তালিকা প্রস্তুত করা। তলত দিয়া সংখ্যাসমূহৰ পৰা বারংবারতা বিভাজন তালিকা প্রস্তুত করা। তোমালোকে দেখি পাইছা স্টুডেন্ট?
হয় মেম দেখিছোঁ। ঠিক আছে মই স্কোৰ কেইটা লিখি আছো দেখিছো মেম। ঠিক আছে তো এইকেইটা হৈ গৈছে তোমালোকৰ স্কোৰ তোমালোকে স্কোৰ দেখি পাইছানে হয় মেম দেখিছোঁ। আচ্ছা দেখিছো মেম। ইয়েছ তোমালোকে এই স্কোৰবিলাক লিখি লোৱা আৰু মই মধুস্মিতা বা অবিনাশ এনিৱান ৰিকুৱেষ্ট কৰিছোঁ এই ক্লাছৰ স্ক্ৰীনশ্বটটো লৈ থবলৈ কোনে কোনে প্ৰেজেণ্ট আছে সেই প্ৰেজেণ্ট থকা স্ক্ৰীনশ্বট গ্ৰুপত পোষ্ট কৰিবা আফটাৰ দ্য ক্লাছ ঠিক আছে মেম। এইটো মোৰ লাষ্ট ক্লাছ হয় লাষ্ট ক্লাছ ইন দ্য চেন্স ডেট সেশনাল এক্সামিনেশ্যনৰ আগৰ এইটো মোৰ লাষ্ট ক্লাছ মে বি মই নেক্সট মানডে হ'ব আকৌ ক্লাছ পাবলৈ তো তোমালোকক অল দ্য বেষ্ট ফৰ ইয়ৰ সেশনাল এক্সামিনেশ্যন তোমালোক ভালকে কুৱেশ্যন পেপাৰ চাবা কুৱেশ্যন পেপাৰটো লাহে লাহে চাই বুজি বুজি নিয়াৰিকে এনচাৰ দিবলৈ চেষ্টা কৰিবা তোমালোকৰ লগত এতিয়া সেশনাল পৰীক্ষাতেই আকৌ লগ পাম এতিয়া তোমালোকে অংকটো সাবমিট কৰাৰ কোনো দৰকাৰ নাই তোমালোকে জাস্ট অংকটো বুজি ললা বুজি এই অংকটো ঘৰত প্ৰেক্টিস কৰা নেক্সট যেতিয়া মোৰ ক্লাছ হ'ব মই ক্লাছত ডাইৰেক্ট অংকটো চেক কৰিম তোমালোকৰ অংক তুমি মোক ক্লাছত ডাইৰেক্ট দেখাবা এতিয়া কত সাবমিট কৰাৰ অংকটো দৰকাৰ নাই ফাৰ্স্ট তুমি তোমাৰ সেশনাল পৰীক্ষা দি লোৱা ক্লিয়াৰ ষ্টুডেন্টস Yes ma'am. ওকে স্টুডেন্ট এই যে পার্টিকুলার অঙ্কটো আছে এই অঙ্কটোৰ কিন্তু কেইবাটাও ভাগ আছে এটো জাস্ট মই এটা টাইপ দেখালো বাৰম্বাৰতা বিভাজন তালিকাৰ আৰু কেইটামান দিক আছে যেটো আমি জানিব লাগিব হেতু মই আফটাৰ ইয়োৰ সেশনাল এক্সামিনেশ্যন কন্টিনিউ কৰিম ক্লিয়াৰ Okay ma'am. ঠিক আছে অঙ্কটো তোমালোকে সবে লিখিলা হয় মেম লিখিলো লিখিলোঁ। মেম। ঠিক আছে তৃষ্ণাৰ হল হয় লিখা মেম লিখিলো মধুস্মিতা লিখিলে হল মেম। আচ্ছা তৃষ্ণা হল মধুস্মিতা হল প্রিয়া ছেত্রী হল হল মেম চয়নিকা কলিতা হল হল মেম। অল্পনা কলিতা হল মেম অবিনাশ চেতিয়া হল মেম। তোমালোকৰ আজিৰ ক্লাছটোৰ কোনো ডাউট আছে নাই মেম। নেক্সট ক্লাছত মই ব্ল্যাকবোর্ড ইউজ কৰিম এটো মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স ব্ল্যাকবোর্ড ইউজ কৰিব নাজানো মই মানে গুগল মিটত তো মই শিকি লম আৰু নেক্সট ক্লাছ আফটাৰ সেশনাল এক্সামিনেশ্যন যেটো পাম সেই ক্লাছত মই ব্ল্যাকবোর্ড ইউজ কৰিম আৰু এই অংককেইটা কন্টিনিউ কৰিম থ্যাংক ইউ স্টুডেন্ট আকৌ আমি লগ Ma'am. পাম নেক্সট ইয়েস প্রিয়া প্লিজ টেল মেম কোৱা প্রিয়া মেম সব ক্লাস ইন্টারভেল এটো কোনোবা এটা সাইজ ললে হয় নেকি কোনোবা এটা সাইজ ললে হয় যদি তোমাক সাইজ দিয়া নাই তুমি যিকোনো সাইজ লব পাৰা কিন্তু কেতিয়াবা কোশ্চেন পেপাৰত সাইজ মেনশন কৰি দিয়ে কোশ্চেন পেপাৰত যেতিয়া সাইজ মেনশন কৰি দিয়ে তেতিয়া অংকটো কেনেকৈ হ'ব হেতু আমি লাহে লাহে আগৰ ক্লাছ বিলাকত গম পাম হেতু কাৰণে মই কৈছো যে বাৰম্বাৰতা বিভাজন তালিকা আজি শেষ হৈ যোৱা নাই আমি জাস্ট এটা পদ্ধতি দেখালো
যেতিয়া ক্লাছ ইণ্টাৰভেল দিয়া নাথাকিব ক্লাছ ইণ্টাৰভেল দিয়া থাকিলে কেনেকৈ হ'ব সেইটো মই নেক্সট ক্লাছত ডিছকাছ কৰিম এনিৱান হেভিং এনি ডাউট প্লিজ আস্ক মি No, ma'am. প্ৰিয়া ছেত্ৰী বুজি পালা কথাটো হয় মেম বুজি পালো মেম মই চেতিয়া লিখো প্ৰিয়া চেতিয়া ওকে ঠিক আছে এনি ডাউট ষ্টুডেণ্টছ নো মেম No, ma'am. No, ma'am. ঠিক আছে থেংক ইউ তো আমি আকৌ নেক্সট ক্লাছত লগ পাম থেংক ইউ মেম তুমি গ্ৰুপত প্লিজ স্ক্ৰীনশ্বটটো দি দিবা ঠিক আছে মেম দি দিম বাই বাই ষ্টুডেণ্টছ বাই মেম বাই